মেট্ৰিক পৰীক্ষাত পাছ কৰা ছাত্ৰ ছাত্ৰীসমূহৰ বাবে দৰ্পণ পৰ্টেলত আহিছে কিন্তু এডমিশ্যনৰ নোটিছ। তো এই এডমিশ্যনৰ নোটিছখনত কি কোৱা আছে, ইয়াৰ আগৰ তুলনাত এইবাৰৰ নোটিছখন অলপমান বেলেগ ধৰণৰ আছে। আগত যেনেকৈ এপ্লাই কৰা হৈছিল এইবাৰ তেনেকৈ আৰু নহয়, অলপমান নিয়ম চেঞ্জ কৰি দিছে। ঠিক আছে, তো কি নিয়ম চেঞ্জ কৰি দিছে আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ঠিক আছে, ইয়াত কি কৈছে তোমালোকক, it is hereby notified to all concerned that in order to process the admission of students into HS first year class of the session 2024-25 in different institutions, universities, degree college, senior secondary school, higher secondary schools under AHSEC অর্থাৎ Assam Higher Secondary Education Council, the Darpan admission portal will be made live from 23 তারিখ 4 মার্চ 2024 23/04/2024। ইয়াত কৈছে কি যে HS ফাৰ্ষ্ট ইয়েৰত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন কৰিব তেওঁৰ বাবে দৰ্পণ পৰ্টেলটো 23 তাৰিখৰ পৰা অৰ্থাৎ কালিৰ পৰা তোমালোকৰ ইতিমধ্যে লাইভ হৈ গৈছে, মানে খুলি গৈছে। তোমালোকে এডমিশ্যনৰ কাৰণে তাত আবেদন কৰিব পাৰিবা। ঠিক আছে, তোমালোকক এইটোৱে কৈছে ইয়াত। তাৰপিছত কি কৈছে, the students will be able to submit their application through online for admission into different institutions by visiting www.darpan.ahsec.online.in or আরেকটা আছে সেইটো হল www.ahsec.assam.gov.in. The concerned students and institutions are advised to go through the give guidelines SOP important days in detail for complaints and smooth conduct of the admission process. ঠিক আছে, এই দুয়োটা ৱেবছাইটত গৈ তোমালোকে লিংকত গৈ তোমালোকে এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিবা। আৰু তোমালোকৰ ইম্পৰ্টেণ্ট ডেটবিলাক এই বক্সৰ ভিতৰত দি আছে, মই তোমালোকক ইম্পৰ্টেণ্ট ডেটছবিলাক কৈ দি আছোঁ। ঠিক আছে, 1 নম্বৰ কি কৈছে, submission of online applications by applicants, মানে তোমালোকৰ দৰ্পণ পৰ্টেল এপত তোমালোকে এপ্লিকেশ্যন দিব পাৰিবা বা আবেদন কৰিব পাৰিবা। টাইম টেবলটো কেনেকৈ দিয়া আছে, 23 তাৰিখৰ পৰা, যেহেতু তোমালোকৰ অহাকালিৰ পৰা খুলি গৈছে 2 তাৰিখলৈকে। এইখন কি মাহ, এপ্ৰিলৰ 23 তাৰিখৰ পৰা মে'ৰ 2 তাৰিখলৈকে তোমালোকে দৰ্পণ পৰ্টেল এপত আবেদন কৰিব পাৰিবা যে মই এইখন স্কুলত এডমিশ্যন ল'ম, এইখন স্কুলৰ বাবে তোমালোকে আবেদন কৰিব পাৰিবা। ঠিক আছে, 2 নম্বৰ কি কৈছে, প্ৰিপাৰেশ্যন অফ মেৰিট লিষ্ট বা ৱেটিং লিষ্ট বাই দ্য ইনষ্টিটিউশ্যনছ। এইটো কৈছে কি যে এপ্লিকেশ্যন দিয়াৰ পিছত যিখন স্কুলত এপ্লিকেশ্যন দিবা সেই স্কুলৰ মাষ্টাৰ বা প্ৰিন্সিপালে বা তেওঁলোকৰ স্কুলৰ মানুহে এটা ৱেটিং লিষ্ট বা মেৰিট লিষ্ট তৈরি কৰিব। সেই ডেটটো কিমানৰ পৰা দিছে, 3 তাৰিখৰ পৰা 3 মে', মে'ৰ 3 তাৰিখৰ পৰা 4 মে', এদিনৰ ভিতৰত তেওঁলোকে মেৰিট লিষ্ট এটা বনাই দিব বা ৱেটিং লিষ্টত তোমালোকক আনি দিব। ঠিক আছে, তাৰপিছত কি কৈছে, পাব্লিকেশ্যনছ অফ প্ৰফেশ্যনেল চিলেকশ্যন লিষ্ট বা ৱেটিং লিষ্টটো দিব কেই তাৰিখে, 5 তাৰিখ 5 মাৰ্চ 2024 অৰ্থাৎ 5 মে'ৰ 5 তাৰিখে দি দিব তোমালোকক মেৰিট লিষ্ট। সেই মেৰিট লিষ্টটো ভেলিড থাকিব কিমান দিনলৈকে, 10 তাৰিখলৈকে, অৰ্থাৎ মে'ৰ 10 তাৰিখলৈকে ভেলিড থাকিব সেই ৱেটিং লিষ্টখন। তাৰপিছত কি কৈছে, একচেপ্ট অফ এডমিশ্যন অফিচ বাই ষ্টুডেণ্ট, এই যে তেওঁলোকে এটা ৱেটিং লিষ্ট আনি দিব তোমালোকক বা মেৰিট লিষ্ট দিব, সেই মেৰিট লিষ্টৰ ভিতৰত তোমালোকক এডমিশ্যন একচেপ্ট কৰিব লাগিব। ধৰি লোৱা তোমালোকে 3খন বা 4খন স্কুলত এপ্লিকেশ্যন দিছা, দুখন স্কুল তোমালোকক এডমিশ্যনৰ কাৰণে মেৰিট লিষ্টত আনি দিছে, গতিকে সেই দুখনৰ ভিতৰত এখন তোমালোকক একচেপ্ট কৰিব লাগিব। সেই টাইমটো হ'ল 6 তাৰিখ, মে'ৰ 6 তাৰিখ, আৰু মে'ৰ 6 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত তোমালোকৰ কৰিব লাগিব। ঠিক আছে, 8 তাৰিখ গ'ল মানে আৰু তোমালোকে এডমিশ্যন কৰিব নোৱাৰা, গতিকে 6 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত এডমিশ্যনটো একচেপ্ট কৰি দিবা।
তাৰপিছত কি কৈছে কনফাৰ্মেশ্যন অফ এডমিশ্যন বাই ইনষ্টিটিউশ্যন ইন দৰ্পণ অনলাইন। এইটো তেওঁলোকৰ স্কুলৰ কাম। ধৰি লোৱা তোমালোকে একচেপ্ট কৰিলে এডমিশ্যন, গতিকে সেই যে একচেপ্ট কৰিছে সেইটো তোমালোক যিখন স্কুলত কৰিছে স্কুলৰ মানুহে দৰ্পণ পৰ্টেলত একচেপ্ট কৰি দিব যে এই ষ্টুডেণ্টজনে আমাৰ স্কুলত একচেপ্ট কৰিছে এডমিশ্যন, ঠিক আছে। তাৰপিছত কি কৈছে গাইডলাইন্স, তোমালোকক কেইটামান গাইডলাইন্স দিছে। এই গাইডলাইন্সবিলাক ইমান আৰু তোমালোকৰ কাৰণে নহয়। 1 নম্বৰটো কি কৈছে আফটাৰ ভেৰিফিকেশ্যন অফ এপ্লিকেশ্যনছ দ্য চিলেকশ্যন লিষ্ট এণ্ড ৱেইটিং লিষ্ট ফৰ admission into HS first year will be approved by the institution constitution। মানে তোমালোকক কি কৈছে তোমালোকৰ ভেৰিফাই হোৱাৰ পিছত স্কুলৰ মানুহসকলে ভেৰিফাই কৰিব তোমালোকৰ নাম ঠিক আছেনে, এডমিটৰ লগত নাম ঠিক আছেনে, তোমালোকৰ যিখন মাৰ্কশ্বিট দিছে সেই মাৰ্কশ্বিটখন সঁচাকৈ তোমাৰ হয়নে, তোমালোকৰ ডেট অফ বাৰ্থ ঠিক আছেনে, সেইবোৰ তোমালোকক একেবাৰে সকলোবোৰ ডকুমেণ্ট চেক কৰি ভেৰিফিকেশ্যন কৰিব, তাৰপিছত তোমালোকক একচেপ্ট কৰি দিব, ঠিক আছে। তাৰপিছত কি কৈছে চিলেকশ্যন লিষ্ট এণ্ড ৱেইটিং লিষ্ট ফৰ এডমিশ্যন will be made available in the portal www.darpanahsecconline.in for the students. Moreover, candidates will also receive notification of their selection through SMS। মানে ইয়াত তোমালোকক কি কৈছে তোমালোকৰ সিলেকশ্যন লিষ্ট বা ৱেইটিং লিষ্টত যদি তোমালোকক দিয়ে সেইটো ক'ত গৈ চাব পাৰিবা, তোমালোকৰ দৰ্পণ পৰ্টেল এপ পৰ্টেলতে তোমালোকে চাব পাৰিবা বা তোমালোকক SMS ৰ জৰিয়তে জানি দিব। কাৰণ তোমালোকে যেতিয়া এপ্লাই কৰিবা সেই এপ্লাইৰ সময়ত তোমালোকৰ মোবাইল নম্বৰ দিব লাগিব, মোবাইল নম্বৰত তোমালোকক মেছেজ দিবও পাৰে, ঠিক আছে। তাৰপিছত 3 নম্বৰটো কি কৈছে the institutions of ensure that online verification shall be considered for admission into HS first year course। এইটো নালাগে আৰু। তাৰপিছত কি কৈছে once a selected student accept the admission office the institutions will have to click the confirm admission button to complete the admission process in the portal using institution login ID or daily basis during admission process lasted by 10/5/2024 the institution will be able to confirm admission of only those students who have accept the admission offer। মানে ইয়াত কি কৈছে তোমালোকে যেতিয়া এডমিশ্যন একচেপ্ট কৰিবা সেই সময়ত তোমালোকৰ কনফাৰ্ম এডমিশ্যন বুলি এটা অপশ্যন আহিব, সেই কনফাৰ্ম এডমিশ্যন বুলি তোমালোকৰ টিপিব লাগিব, ঠিক আছে 10 তাৰিখৰ আগতে। তাৰপিছত কি কৈছে এইটো নালাগে আৰু তোমালোকৰ প্ৰথম পৃষ্ঠাটো নালাগে, ছেকেণ্ড পৃষ্ঠাটো অলপমান তোমালোকে দেখা, তোমালোকৰ এইটোৱে দৰকাৰী আছে, ঠিক আছে। তাৰপিছত কি কৈছে an applicant has to submit application online through দৰ্পণ পৰ্টেল। তোমালোকে এপ্লিকেশ্যন দিব গৈছে দৰ্পণ পৰ্টেলত। তাৰপিছত কি কৈছে 2 নম্বৰ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট a student can apply up to maximum of 5 of applications। মানে ইয়াত কি কৈছে তোমালোকে এজন ষ্টুডেণ্টে কেৱল মাত্ৰ 5টা স্কুলত এপ্লাই কৰিব পাৰে দৰ্পণ পৰ্টেলত এডমিশ্যনৰ বাবে, ঠিক আছে। 5টা স্কুলৰ বেছি আৰু নহ'ব। তোমালোকে সকলোৱে 4টা 5টা কৰি দিবা, কাৰণ এখন স্কুলত কৰিলে বিপদ আছে, যদি তাত নিদিয়ে তেওঁলোকে এডমিশ্যন কি কৰিবা, সেইকাৰণে 4খন বা 5খনত তোমালোকে কৰি দিবা। যিখন স্কুল ভাল লাগে তোমাক 5খন স্কুল চিলেক্ট কৰিবা, 2খনৰ ভিতৰত মোষ্ট ইম্পৰ্টেণ্ট 2খন যি তোমালোকক ভাল লাগে আৰু 3খন তোমালোকৰ যিটো মন পচন্দ হয় সেইটো দি দিবা, ঠিক আছে। তাৰপিছত কি কৈছে টু এডিট প্ৰফাইল এ ষ্টুডেণ্ট হি বা she মানে তেওঁ বা তাই কৈছে can visit the profile tab in the student dashboard। ইয়াত কি কৈছে মই তোমালোকক পঢ়ি নিদিওঁ, মই তোমালোকক ডাইৰেক্টলি কৈছোঁ। ইয়াত কি দিছে ধৰি লও তোমালোকৰ প্ৰফাইলত কিবা এটা ভুল হৈ আছে, এডমিশ্যন একচেপ্ট কৰিছা সেইটো ভুল হৈছে, তোমালোকৰ প্ৰফাইল টেবত গৈ তোমালোকে চেঞ্জ কৰি দিব পাৰা, তোমাৰ নাম ভুল আছে তাত গৈ চেঞ্জ কৰি দিব পাৰা, ঠিক আছে। যদি কিবা তোমালোকৰ প্ৰফাইলত অসুবিধা হৈ আছে তেন্তে এই প্ৰফাইল টেব বুলি দৰ্পণ পৰ্টেলত থাকিব, তোমালোকে তাত গৈ চেঞ্জ কৰি দিব পাৰা, ঠিক আছে। তাৰপিছত কি কৈছে দ্য পাব্লিছ চিলেকশ্যন লিষ্ট এণ্ড ৱেইটিং লিষ্ট, এইটো আমালোক ইতিমধ্যে আলোচনা কৰি আহিছোঁৱে। তাৰপিছত কি কৈছে আফটাৰ পাব্লিকেশ্যন অফ চিলেকশ্যন লিষ্ট কেণ্ডিডেটছ উইল বি এলাউড অফ এপ্ৰুভ only one institution of admission using their login ID the portal। After approval there will no option for a candidate to change the institution। The candidate
must take admission in the institution concerned within the stipulated time period to complete the admission process. ইয়াত কি কৈছে, এজন ষ্টুডেণ্টে এডমিশ্যন একচেপ্ট কেৱলমাত্ৰ এখন স্কুলতে কৰিব পাৰা। মই অলপমান আগতে ক'লোঁ যে তোমালোকে 4খন বা 5খন স্কুলত এপ্লাই কৰিবা। এপ্লাই কৰাৰ পিছত তোমালোকক ধৰি লোৱা 4খন স্কুলে এডমিশ্যন অফাৰ কৰিলে। এডমিশ্যন যে অফাৰ কৰিলে তোমালোকে 4খন স্কুলতে এডমিশ্যন একচেপ্ট কৰিব নোৱাৰিবা। কেৱলমাত্ৰ এখন স্কুলতে এডমিশ্যন একচেপ্ট কৰিব লাগিব, যিকোনো এখনত কৰিবা, ঠিক আছে। তাৰপিছত কি কৈছে, এ ষ্টুডেণ্ট উইল বি এবল টু চান্স their perfect subjects the time of admission. Students will be able to chance their perfect subjects by stream at the time of admission, and the institution concerned will have to update the same is the portal on the day of admission. মানে ইয়াত কি কৈছে, ধৰি লোৱা তোমালোকে দৰ্পণ পৰ্টেলত যেতিয়া এপ্লাই কৰিছা, সেই এপ্লাইৰ সময়ত তোমালোকৰ কেইটামান ছাবজেক্ট দিছে, সেই ছাবজেক্টকেইটা তোমালোকৰ পচন্দ হোৱা নাই, বা ষ্ট্ৰীম ছায়েন্স লৈছা, তোমালোকৰ আৰ্টছ পচন্দ, তেতিয়া কি কৰিবা, কোনো ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা নহয় বা চিন্তিত নহ'বা। সেইকাৰণে তোমালোকে যেতিয়া এডমিশ্যন কৰিবা তাত ক'বা যে মোৰ এইকেইটা ছাবজেক্ট মোক চেঞ্জ কৰি দিয়া। সেইকাৰণে এইটো অপশ্যন দি দিছে তোমালোকে কৈ দিবা যে মোৰ এইটো ষ্ট্ৰীম নালাগে, মই আৰ্টছত যাম বা ছায়েন্সত যাম বা ভকেশ্যনেলত যাম বা কমাৰ্চত যাম। তোমালোকে তাক কৈ দিবা, যেতিয়া এডমিশ্যন কৰিবা এডমিশ্যনৰ দিনা কৈ দিবা, তেওঁলোকে চেঞ্জ কৰি দিব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। তাৰ আগতে এটা কথা ক'ম, তোমালোকে এডমিশ্যন প্ৰচেছটো অলপমান ভালকৈ কৰা, এপ্লাইটো ভালকৈ কৰা, ঠিক আছে। আৰু এপ্লাইৰ বাবে আমালোক আন এটা ভিডিঅ' আনিম তোমালোকে আজিয়ে পাবা, দেখি ল'বা। দেখি ল'লে নিজে পাবা, কাৰোবাৰ ওচৰত যাব লগা নহয় আৰু, ঠিক আছে।